স্থানীয় ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যাৰ প্ৰতি কেতিয়া দৃষ্টি দিব সংশ্লিষ্ট বিভাগ আৰু জনপ্ৰতিনিধিয়ে? এটেনশ্যন বিধায়ক মহোদয়। চেঙেলীয়াজাৰ গাঁও পঞ্চায়ত এলেকাত ৰাইজৰ কাটৰ আহ্বান, অতি সোনকালে ৰাস্তা নিৰ্মাণৰ দাবী। এতিয়া নহ'লে কেতিয়া? চেঙেলীয়াজাৰ গাঁও পঞ্চায়ত এলেকাৰ ৰাইজৰ কাটৰ আহ্বান। চেঙেলীয়াজাৰ গাঁও পঞ্চায়ত এলেকাৰ এটা গুৰুত্বপূৰ্ণ পথৰ দুৰৱস্থাই দীৰ্ঘদিন ধৰি জীয়াতু ভোগাই আহিছে স্থানীয় ৰাইজক। পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে দৈনিক যাতায়াতৰ ক্ষেত্ৰত চৰম সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ জনতা। বিশেষকৈ বিদ্যালয় আৰু মহাবিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীসকলে বিপদসংকুলভাৱে এই পথেৰে যাত্ৰা কৰিবলগীয়া হৈছে। বৰষুণৰ সময়ত পথটো বোকা পানীৰে ভৰি পৰাৰ বিপৰীতে শুকান বতৰত ধূলিময় পৰিৱেশৰ সৃষ্টি হয়। ফলত ছাত্ৰ ছাত্ৰী, ৰোগী, বৃদ্ধা আৰু দৈনন্দিন কাম কাজৰ বাবে ওলাই যোৱা লোকসকলে অধিক অসুবিধাৰ সন্মুখীন হয়। স্থানীয় ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যাৰ প্ৰতি কেতিয়া দৃষ্টি দিব সংশ্লিষ্ট বিভাগ আৰু জনপ্ৰতিনিধিয়ে? এটেনশ্যন মুখ্যমন্ত্ৰী মহোদয়। চেঙেলীয়াজাৰ গাঁও পঞ্চায়ত এলেকাত ৰাইজৰ কাটৰ আহ্বান, অতি সোনকালে ৰাস্তা নিৰ্মাণৰ দাবী। এতিয়া নহ'লে কেতিয়া? স্থানীয় ৰাইজে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ প্ৰমানন্দ ৰাজবংশীলৈ কাটৰ আহ্বান জনাই কয়, আমাৰ এই পথটো অতি সোনকালে নিৰ্মাণ অথবা মেৰামতি কৰি দিয়ক। বিদ্যালয় মহাবিদ্যালয়লৈ যোৱা ল'ৰা-ছোৱালীসকলৰ লগতে সমগ্ৰ অঞ্চলবাসীৰ যাতায়াতৰ সুবিধা নিশ্চিত কৰক। এতিয়া প্ৰশ্ন হৈছে, স্থানীয় ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যাৰ প্ৰতি কেতিয়া দৃষ্টি দিব সংশ্লিষ্ট বিভাগ আৰু জনপ্ৰতিনিধিয়ে? চেঙেলীয়াজাৰ গাঁও পঞ্চায়ত এলেকাৰ ৰাইজে আশা কৰিছে যে মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়কে বিষয়টো গুৰুত্ব সহকাৰে লৈ অতি সোনকালে পথটোৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব। নিউজ ডেস্ক, AIN লাইভ। হয়, এই ৰাস্তাটোৰ কাৰণে কোনোবা পঞ্চায়ত প্ৰতিনিধিক আপোনালোকে জনাইছিল নেকি? এনে আমি জনোৱা নাই, কিন্তু এই ৰাস্তাটো দিয়ে আহিন যাহিন কৰি থাকে, তেওঁলোকে দেখাই পাইছে আৰু আমি জনোৱাৰ একো হেৰি নুকুলাল, সেইকাৰণে এইখিনি ৰৈ দিলে। বিচাৰোঁ এইখিনি যাতে সোনকালে আমাক সুবিধা কৰি দিয়ে, স্কুলৰ ল'ৰা ছোৱালীবিলাকক গোটেইখিনি দি আহিন যাহিন কৰি থাকে। ইয়াতে কেইখন গাঁৱৰ ল'ৰা ছোৱালী আবদান কৰে? আছে বহুত, 4-5খন মান গাঁৱৰ ল'ৰা ছোৱালী আবদান কৰে। হয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।